অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি ৫ নং অধ্যায় বিয়োগৰ চতুৰ্থটি অংক আলোচনা কৰিম এতিয়া চতুৰ্থটি অংকলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংক কেইটাত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি যে শিকিছিলো বিয়োগ কেনেকৈ কৰিব লাগে আমি পথালিকৈ বিয়োগ কৰা শিকিছিলো মনত পৰিছেনে এতিয়া আহাচোন এই অংকটিত কিনো আছে চাও এতিয়া চোৱাচোন ইয়াত এই অকমানিজনীয়ে বিয়োগ কৰিছে আহাচোন ইয়াত কি কৈছে চাও আমি এনেদৰেও বিয়োগ কৰিব পাৰো এতিয়া আমি প্ৰথমতে ইয়াৰ আগৰ অংক কেইটাত কেনেকৈ পথালিকৈ বিয়োগ কৰে শিকিছিলো এতিয়া আমি থিয়কৈ বিয়োগ কৰা শিকিম আহাচোন কৰো এতিয়া চোৱাচোন প্ৰথমতে ইয়াত দিয়া আছে 5 গতিকে 5ৰ কাৰণে কেইটা গোল দিয়া আছে 1 2 3 4 5টা গোল দিয়া আছে আৰু 5ৰ পৰা আমাৰ কি বিয়োগ কৰিবলৈ দিছে 3 বিয়োগ কৰিবলৈ দিছে গতিকে 3 বিয়োগ কৰাত 3টা গোল এনেকৈ কাটি দিছে আহাচোন কাটো 1 2 3 3টা গোল কাটি দিছে আৰু নকটাকৈ কেইটা গোল আছে নকটাকৈ আছে কেইটা দুটা এতিয়া চোৱাচোন নকটাকৈ থকা এই 2 লিখিলো দেখিছানে ইয়াকে কয় থিয়কৈ এনেকৈ বিয়োগ কৰা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা আমাক থিয়কৈ বিয়োগ কৰিবলৈ দিছে আহাচোন কৰো ইয়াত কৈছে বিয়োগ কৰো আহা এতিয়া ওপৰত দিছে 3 গতিকে 3 কাৰণে আমি 3টা গোল পাতিম 1 2 3 আৰু আমাক কি বিয়োগ কৰিবলৈ দিছে 1 2 বিয়োগ কৰিবলৈ দিছে গতিকে নকটাকৈ কিমান থাকিল 1 থাকিল গতিকে আমি ইয়াত 1 লিখিলো ইয়াৰ পিছত আমাক কি দিছে দেখিছানে 5 দিছে গতিকে 5ৰ কাৰণে আমি কেইটা গোল কৰিব লাগিব 5টা 1 2 3 4 5 আৰু 5ৰ পৰা আমাক কি বিয়োগ কৰিবলৈ দিছে দেখিছানে 4 1 2 3 4 আৰু নকটাকৈ কেইটা থাকিল এটা গতিকে আমি 1 লিখিম দেখা পাইছানে এতিয়া ইয়াৰ পিছৰটো কৰোছো না ইয়াত 7 দিছে গতিকে 7ৰ কাৰণে 7টা গোল 1 2 3 4 5 6 7 আৰু কি বিয়োগ কৰিবলৈ দিছে 5 গতিকে আমি 5টা গোল কাটিব লাগিব 1 2 3 4 5 আৰু কেইটা নকটাকৈ থাকিল দুটা গতিকে ইয়াত আমি এনেকৈ 2 লিখিম দেখা পাইছানে ইয়াৰ পিছত তলত চোৱা 8 দিয়া আছে 8ৰ কাৰণে 8টা গোল 1 2 3 4 5 6 7 8 আৰু কি বিয়োগ কৰিবলৈ দিছে 6 গতিকে আমি 6টা গোল কাটিম 1 2 3 4 5 6 কেইটা থাকিল 2 থাকিল গতিকে ইয়াত আমি 2 লিখিম আৰু ইয়াৰ পিছৰটো চাওচোন আহা ইয়াত দিছে 5 গতিকে এতিয়া চোৱাচোন অকনিহত আমি এনেকৈ গোল না কি আমি আঁচু টানিব পাৰো এতিয়া আস্তানি কৰোছো না 1 2 3 4 5 এতিয়া চোৱা আমি আস্তানি কৰিছো এতিয়া 5ৰ পৰা আমাক কি বিয়োগ কৰিবলৈ দিছে 2 বিয়োগ কৰিবলৈ দিছে 1 2 এতিয়া কিমান থাকিল 3 থাকিল আৰু ইয়াত চোৱাচোন 6 দিয়া আছে 1 2 3 4 5 6 কি বিয়োগ কৰিবলৈ দিছে 3 1 2 3 গতিকে কিমান থাকিল 3 থাকিল দেখা পাইছানে অকনিহত এটা কথা তোমালোকে মন কৰিছানে বাৰু বিয়োগ সদায় কৰ পৰা কৰিব পাৰি সদায় বিয়োগ ডাঙৰ সংখ্যাটোৰ পৰাহে কৰা হয় ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো এনেকৈ বিয়োগ কৰা যায় কিন্তু সৰু সংখ্যাৰ পৰা কেতিয়াও ডাঙৰ সংখ্যা বিয়োগ কৰা নাযায় এতিয়া তোমালোকৰ হাতত যদি দুটা আম আছে দুটা আমৰ পৰা আমি তিনিটা আম বন্ধু এজনক দিব লাগে এতিয়া দিব পাৰিম জানো দুটা আমৰ পৰা আমি তিনিটা আম বন্ধুক দিব নোৱাৰো কিন্তু আমাৰ হাতত যদি তিনিটা আম থাকে তাৰে কিন্তু দুটা আম আমি বন্ধু এজনক দিব পাৰিম নহয়নে এতিয়া হেই কৈছো সদায় বিয়োগ আমি ডাঙৰ সংখ্যাৰ পৰা কৰিব লাগে সৰু সংখ্যাৰ পৰা বিয়োগ কৰা নাযায় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত চোৱা আকৌ দিছে 7 দিছে এতিয়া 7ৰ কাৰণে 7টা আস্তানি 1 2 3 4 5 6 7
আৰু 7ৰ পৰা কি বিয়োগ কৰিবলৈ দিছে 3 1 2 3 তে কিমান থাকিল 1 2 3 4 4 থাকিল গতিকে 4টো আমি এনেকৈ লিখিম এতিয়া ইয়াত দিছে 9 9ৰ কাৰণে 9 ডাল আছ 1 2 3 4 5 6 7 8 9 আৰু কিমান বিয়োগ কৰিবলৈ দিছে 7 1 2 3 4 5 6 7 তে কিমান থাকিল 2 থাকিল এতিয়া 4 দিছে ইয়াত 1 2 3 4 কি বিয়োগ কৰিবলৈ দিছে 1 1 আৰু কিমান থাকিল নকটাকৈ 3 দেখা পাইছানে ইয়াৰ পিছত চাওঁচোন আহা আমাক দিছে 6 1 2 3 4 5 6 আৰু কিমান বিয়োগ কৰিবলৈ দিছে 5 1 2 3 4 5 আৰু কিমান থাকিল আমাৰ হাতত 1 থাকিল এতিয়া ইয়াৰ পিছত চাওঁ আহা 8 দিছে 1 2 3 4 5 6 7 8 আৰু কি বিয়োগ কৰিবলৈ দিছে 1 গতিকে এডাল কাটিম কিমান থাকিল 1 2 3 4 5 6 7 7 থাকিল ইয়াৰ পিছত 9 দিয়া আছে 1 2 3 4 5 6 7 8 9 আৰু কি বিয়োগ কৰিবলৈ দিছে 2 1 2 মুঠতে কিমান থাকিল 7 থাকিল দেখা পাইছানে কেনেকৈ আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাবোৰ এনেকৈ বিয়োগ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কিছুমান প্ৰশ্ন কৰিছে আৰু তাৰ আমি উত্তৰ দিব লাগে আহাচোন কি প্ৰশ্ন কৰিছে চাওঁ উত্তৰ দিও আহা এতিয়া প্ৰথমতে কৈছে গছৰ ডালত 4টা চৰাই আছে তাৰে 2টা উৰি গ'ল ডালত কেইটা চৰাই থাকিল এতিয়া চাওঁচোন আহা প্ৰথমতে কেইটা চৰাই আছিল ডালটো 4টা চৰাই আৰু তাৰে কেইটা উৰি গ'ল কৈছে 2টা গতিকে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগৰ কাৰণে আমি কি কৰিব লাগিব বিয়োগ চিন দিব লাগিব এতিয়া আহাচোন আস্তানি বিয়োগ কৰো 4টা আছিল 1 2 3 4 তাৰে কেইটা গুচি গ'ল 2টা 1 2 আৰু কিমান থাকিল 2 থাকিল গতিকে ডালটোত কেইটা চৰাই থাকিল 2টা চৰাই ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত কৈছে এটা পুখুৰীত 8টা ৰাজহাঁহ আছে তাৰে 4টা উৰি গ'ল পুখুৰীটোত কেইটা ৰাজহাঁহ থাকিল এতিয়া পুখুৰীটোত কেইটা ৰাজহাঁহ আছিল মুঠতে 8টা আৰু তাৰে কেইটা উৰি গ'ল কৈছে 4টা উৰি গ'ল তাৰ মানে আমি বিয়োগ কৰিব লাগিব আমাক কৈছে কেইটা থাকিল বুলি গতিকে হাসুন বিয়োগ কৰো 8ৰ কাৰণে 8 ডাল 1 2 3 4 5 6 7 8 আৰু কিমান বিয়োগ কৰিব লাগিব 4 1 2 3 4 আৰু নকটাকৈ কেইডাল থাকিল চাওঁচোন আহা 4 ডাল গতিকে পুখুৰীটোত কেইটা থাকিব ৰাজহাঁহ উৰি যোৱাৰ পিছত 4টা থাকিব এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ কৈছে পাছি এটাত 7টা আম আছে তাৰে 5টা ফুলুৱে ভগাই দিলে পাছিত কেইটা আম থাকিল মুঠতে পাছিটোত কেইটা আম আছিল 7টা আম তাৰে ফুলুৱে কেইটা ভগালে 5টা ভগাই দিলে আৰু এতিয়া পাছিটোত কেইটা আম থাকিব আমি বিয়োগ কৰি উলিয়াব লাগে আহাচুন কৰো এতিয়া 7ৰ কাৰণে 7 ডাল 1 2 3 4 5 6 7 আৰু কেইটা ভগাই দিলে 5টা গতিকে আমি বিয়োগ কৰিম 1 2 3 4 5 এতিয়া নকটাকৈ কেইটা থাকিল 2টা গতিকে পাছিটোত কেইটা আম থাকিল 2টা আম দেখা পাইছানে আমি কেনেকৈ বিয়োগ কৰিলো এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া ইয়াত কৈছে ৰূপহীৰ হাতত 9ডাল ৰং পেন্সিল আছে তাৰে 5ডাল তগৰক দিলে ৰূপহীৰ হাতত কেইডাল ৰং পেন্সিল থাকিল এতিয়া ৰূপহীৰ হাতত কেইডাল ৰং পেন্সিল আছিল মুঠতে 9ডাল আছিল আৰু তাৰে তগৰক কেইডাল দিলে বাৰু 5ডাল দি দিলে তগৰক গতিকে এতিয়া মুঠতে কেইডাল থাকিল চাওঁ আহাচোন 9ৰ কাৰণে 9ডাল 1 2 3 4 5 6 7 8 9 আৰু তাৰে আমি 5ডাল বিয়োগ কৰিব লাগে আহাচুন কৰো 1 2 3 4 5 এতিয়া নকটাকৈ কেইডাল থাকিল 4ডাল গতিকে কেইডাল ৰং পেন্সিল থাকিল ৰূপহীৰ হাতত 4ডাল এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত কৈছে চাওঁ আহা
কি ধৰণে বিয়োগ কৰিলে ফুলৰ মাজত থকা সংখ্যাটো পাম এতিয়া চোৱাচোন দুপা ফুল দিছে আৰু ফুলৰ মাজত সংখ্যা দিছে 2 আৰু এইফালে 4 দিছে আমাক কৈছে কি সংখ্যাৰ পৰা কি সংখ্যা বিয়োগ কৰিলে এই দুই সংখ্যাটো পাম এতিয়া চাওঁচোন আহা প্ৰথমতে আমাক 9 দিছে আৰু 9 ৰ পৰা 7 বিয়োগ কৰিলে 2 পোৱা যায় এতিয়া দেখা পাইছানে এতিয়া ডাঙৰ সংখ্যা লৈছে আৰু এই ডাঙৰ সংখ্যাৰ পৰা এই 7টো বিয়োগ কৰিছে 9 ৰ পৰা 7 সৰু গতিকে 9 ৰ পৰা 7টো বিয়োগ কৰি কিমান পাইছে 2 পাইছে এতিয়া ইয়াৰ তলত চোৱা 7 ৰ পৰা 5টো বিয়োগ কৰিও কিমান পাইছে 2 পাইছে এতিয়া আহাচোন আমাক নিজে কৰিবলৈ দিছে আমি নিজে কৰিবলৈ চেষ্টা কৰো এতিয়া 2 পাবলৈ 2 পৰা ডাঙৰ সংখ্যা লব লাগিব 2 তকৈ ডাঙৰ সংখ্যা কি হ'ব এটা লৈছো 3 টো 2 তকৈ ডাঙৰ নহয়নে গতিকে 3 ৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া আমি কিমান পাম 2 পাম এতিয়া আৰু এটা সংখ্যা লওঁ আহা 2 তকৈ 3 ডাঙৰ আছিল আৰু এটা ডাঙৰ সংখ্যা লওঁ আহাচোন এতিয়া আমি 4 টো লৈছো এতিয়া 4 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়াও আমি এই দুই সংখ্যাটো পাম দেখা পাইছানে এতিয়া ইয়াৰ পিছত চাওঁ আহা এই 4টো পাবলৈ 9 সংখ্যাটোৰ পৰা 5 সংখ্যাটো বিয়োগ কৰিলে 4 পায় ঠিক তেনেকৈ 8 ৰ পৰা 4 বিয়োগ কৰিলেও 4 পায় ইয়াৰ পিছত আমাক নিজে কৰিবলৈ দিছে এতিয়া আমি এটা সংখ্যা লওঁছো না 4 তকৈ ডাঙৰ এটা সংখ্যা লৈছো 5 লৈছো 5 ৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া আমি কিমান পাম 4 পাম আৰু এটা সংখ্যা লওঁ আহা আমি 5 টো ললোই এতিয়া আমি লওঁ 6 লওঁ 6 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়া আমি কি পাম 4 পাম দেখা পাইছানে কেনেকৈ ডাঙৰ সংখ্যাৰ পৰা বিয়োগ কৰি এই সংখ্যাবোৰ পালো এতিয়া মৰমৰ অকণিহঁত আজি আমি বিয়োগ কৰা শিকিলো থিয়কৈ বিয়োগ কৰাও শিকিলো আৰু লগতে আমি পথালিকৈ বিয়োগ কৰাও শিকিলো গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ